আহিছে নিৰ্বাচন, বাঢ়িছে ব্যস্ততা। সমষ্টিয়ে প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰৰ চমক। কি মহানগৰী, কি উজটি নামনি, নিৰ্বাচনী খলকনি প্ৰতিটো সমষ্টিতে। কোনোবাই নাচিছে ভোটাৰৰ সৈতে, আন কোনোৱে দিছে প্ৰতিশ্ৰুতি। উন্নয়নমূলক কাম কাজেৰে সদায় ডিমৰীয়াবাসীৰ বিপদৰ বন্ধু হৈ থাকিবলৈ আগবাঢ়িছে ডিমৰীয়া সমষ্টিৰ NDA মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ডক্টৰ তপন দাস। পলাশবাৰী সমষ্টিৰ গাঁৱে ভূঞে নিৰ্বাচনী ৰেলীৰে বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যই চলাইছে প্ৰচাৰ। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, মোৰ শৰীৰত শেষ উশাহ থকালৈকে মই পলাশবাৰী সমষ্টিৰ ৰাইজৰ কাৰণে মাত মাতি যাম, আপোনালোকক ন্যায় দিম, এইটো আপোনালোকে একদম নিশ্চিত থাকিব। নাচিবাগী ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাইছে ডিগবৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেন ফুকনে। এটাই কথা, উন্নয়নৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনত আমি বহুৱাম। ভোটাৰ ৰাইজৰ সৈতে নাচি বাগি ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰহা সমষ্টিৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসেও। খোৱাং সমষ্টিৰ চেপন চাহ বাগিচাত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ নিশা নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী বিমল বৰাই। ৰাইজৰ যি উৎসাহ, এই উৎসাহে নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনত চক্ৰধৰ গগৈ ডাঙৰীয়াক এক বিশাল ভোটৰ ব্যৱধানেৰে বিজয়ী কৰি তুলিব। নতুন প্ৰজন্মৰ যুৱ বন্ধুসকলক মই অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। আহক তেওঁলোকে ৰাজনীতিৰ পথাৰখনত ওলাই আহি তেখেতলোকেও ৰাজনৈতিকভাৱে আগুৱাই যাওক আৰু সমাজখনক বিকাশকৰণৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা কৰক। সত্ৰ নগৰী মাজুলীত পূৰ্ণোদ্যমে চলিছে বিজেপি প্ৰাৰ্থী ভুৱন গামৰ নিৰ্বাচনী প্ৰচাৰ। শিৱসাগৰত ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই। যুদ্ধখন হৈ গ'ল, এতিয়া ইমান ভুল হোৱাৰ পিছত আপোনালোকক আৰু বেলেগে ক'ব লাগিব নে? এইটো সম্পূৰ্ণ সকলো জনসাধাৰণৰ ওচৰলৈ, ভোটাৰৰ ওচৰলৈ আমি গৈ পেলাই তেখেতসকলক নিমন্ত্ৰণ কৰিব লাগিব। বাক্সাৰ ৪১ নং মানস বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰে গাঁৱে গাঁৱে চলাইছে প্ৰচাৰ অভিযান। ৰাইজে বহুত আঁকোৱালি লৈছে আৰু ৰাইজে যথেষ্ট মৰম দিছে। আৰু মই এই অঞ্চলৰ যিহেতুকে চিনাকি ব্যক্তি, নিশ্চয় মোক সঁহাৰি জনাব। ভোটাৰৰ চোতালে চোতালে নিৰ্বাচনী প্ৰচাৰ চলাইছে গোলকগঞ্জৰ কংগ্ৰেছৰ প্ৰাৰ্থী কাৰ্তিক চন্দ্ৰ ৰায়ে। কাৰ ৰেলী বা বাইক ৰেলীৰে ভোটাৰৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ BPFৰ প্ৰাৰ্থী মহেশ্বৰ বড়োৱে। মাজবাট বিধানসভা সমষ্টিত প্ৰচাৰ তুংগত উঠিছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ গোৰ্খা সম্প্ৰদায়ৰ নেতা নাৰায়ণ অধিকাৰী। চৰকাৰটো কংগ্ৰেছৰ হ'ব, চৰকাৰ কংগ্ৰেছৰ গোটেই অসম গম পাই গৈছে, এতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব। নিউজ এক্স ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।